পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকে অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা ইউকে মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হলে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চেনেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছে আমাৰ ইয়াৰ ল'ৰা ছোৱালী শিলঙত গৈছিলে শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ ডিউ ৰেসপেক্ট টু হিম পৰহি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰে গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু মানে তেনেকুৱা শ্ব' চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব নাযাওঁ কিন্তু বাকি আমাৰ ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হওক ইতিবাচক চিন্তা হওক মানুহবিলাক সবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক পোষ্ট মেলন শ্ব'টো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম আমাৰ কি লাভ হ'ল আপুনি শ্বেতপত্ৰ দিয়ক না আপুনি যে লেকচাৰ মাৰি আছে মিডিয়া দেখিলে আপুনি ৰ'ব নোৱাৰা হৈ যায় এই যে লেকচাৰ মাৰি আছে আপুনি কনচাৰ্ট ইকনমি নামত শ্বেতপত্ৰ প্ৰকাশ কৰি কওক এইবোৰ দিলসিং দুচান নে কোন আছিলে কোন আহিছিলে আপোনাৰ পত্নীৰ হেৰিত এয়াৰ ৰেহমানক মাতিছিলে নহয় E7 নে কোনোবা আয়োজন কৰিছিলে এইবোৰত কিমান ধন আপোনালোকে লাভ কৰি অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিলে এইবোৰ হিচাপ দিয়ক কথা কৈ থাকিলে নহ'বতো এনে কনচাৰ্ট ইকনমিত অসমৰ কি লাভ কৰিলে শ্বেতপত্ৰ আপোনাৰ কেগৰ ৰিপৰ্টে কি কৈছে কেগৰ ৰিপৰ্টখন ভালকৈ পঢ়িব আপোনালোকৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় যোৱা 10 বছৰে বিজেপিয়ে শাসন কৰা এখন অসমত অৰ্থনীতি দেশৰ ভিতৰত আটাইতকৈ তলফালৰ পৰা 3-4 নম্বৰত আছে 2,16,000 কোটি টকাৰ ঋণৰ বোজা অহাৰ 2026 চনৰ মাৰ্চত হ'ব এইবোৰ খবৰ ৰাখিছেনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যে এই মানে ডিঙি হীৰা ফুলাই কৈ আছে কনচাৰ্ট ইকনমি আনি অসমৰ অৰ্থনীতি উন্নতি কৰিছে কি উন্নতি কৰিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে আৰু আপোনাক মই আচৰিত পাইছোঁ আপুনি পোষ্ট মেলনৰ মুখপাত্ৰ আজি ক'লে যে কোনোবা প্ৰাইভেট অনুষ্ঠান এটাই পাতিছে আপুনি প্ৰাইভেট অনুষ্ঠানটোৰ মুখপাত্ৰ নিজৰ ফেচবুকত দিছে অলপ আগতে সংবাদ মাধ্যমত সম্বোধন কৰিছে কৈছে যে এইটো হেনো তেওঁলোকে অনা নাই কোনোবা বেলেগ প্ৰাইভেট পাৰ্টিয়ে আনিছে কোনোবাই আনিছে আৰু সংগঠনৰ কোনোবা অৰ্গেনাইজিং কমিটি আছে আপুনি তেতিয়াহ'লে পোষ্ট মেলন সম্পৰ্কত আপুনি কিয় বক্তব্য দি আছে সেইটোক দিবলৈ দিয়ক যোনে পাতিছে তেওঁলোকক দিবলৈ দিয়ক আপোনাক সুধিব কৈছোঁ আপুনি পোষ্ট মেলনৰ মুখপাত্ৰ আমি পোষ্ট মেলন কি হয় কি নহয় আপুনি প্ৰশ্ন কৰিছে নাজানে জানে নজনে আপুনি এইটো আপোনাৰ জনাৰো কোনো দৰকাৰ নাই কোনোবাই জানিবও পাৰে নাজানিবও পাৰে জানিলেও বিচাৰিব পাৰে নিবিচাৰিব পাৰে এইটো মানুহৰ অধিকাৰ আপোনাৰ নিচিনা তেনেকুৱা স্বৈৰতান্ত্ৰিক মানসিকতা আমাৰ নাইতো অট'ক্ৰেটিক মানসিকতা কোনে জনা নজনাটো মই যি জানিব লাগে মই জানিম আপুনি শিক্ষা দিব নালাগে আপুনি সমগ্ৰ অসমৰ জনগণৰ অভিভাৱক নহয় সেইকাৰণে ক'ব খুজিছোঁ আপুনি কাৰ আচলতে মুখপাত্ৰ জনাব লাগে আৰু এই যিটো কাৰ্যসূচী ক'লে কিমান পইচা আহিছে আৰু অসমৰ ৰাইজে আজি জানিব খুজিছে আপোনাৰ পৰা যে ইয়াক আয়োজন কোনে কৰিছে এইটো কওক বেলেগ কথালৈ নাযাব কোনে আয়োজন কৰিছে আৰু এই গোটেই কামটোত ৰাইজৰ মাজত চলি থকা চৰ্চা মতে ক'ব নোৱাৰাকৈ এইবাৰ আনুষ্ঠানিকভাৱে আপোনাৰ পত্নীৰ E7 বা কোনোবা এইবোৰ নাই কিন্তু অনানুষ্ঠানিকভাৱে আপোনাৰ পৰিয়ালৰ মানুহৰ কাৰোবাক সহায় কৰিবলৈ বা কলা ধন বগা কৰিবলৈ এনেকুৱা কাম কৰা হৈছে নেকি অসমৰ জনগণে জানিব খুজিছে উত্তৰ দিয়ক আমি জানিবহে খুজিছোঁ আপুনি প্ৰশ্ন কৰিলে আপুনি খং খাই যায় খং খাবলৈ মানা কৰিছোঁ আমি অসমৰ জনগণৰ হৈ মই জানিব খুজিছোঁ যে উদ্যোক্তা কোন আজি বিশ্ববিখ্যাত শিল্পী পোষ্ট মেলন অসমলৈ আহিছে
আৰু অসমলৈ আহোঁতে মোৰ বুকুখন বিষাই উঠিছে। এইকাৰণে বুকুখন বিষাই উঠিছে যে পোষ্টমেলনক যেতিয়া অসমৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকে যেতিয়া ছিকিউৰিটি দি আনি আছে, মোৰ তেতিয়া কেৱল আৰু কেৱল জুবিন দালৈ মনত পৰিছে যে আমাৰ অসমৰ একমাত্ৰ পপ সম্ৰাট, আমাৰ অসমৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী, আমাৰ অসমীয়া মানুহৰ হিয়াৰ আমঠু আৰু যাক অসমৰ যুৱ সমাজে হাৰ্টথ্ৰব বুলি কয়, সেই জুবিন দাক যদি কেৱল দুজন পুলিচেও আৰু এজন মেজিষ্ট্ৰেটেও যদি তেখেতক সং দিলেহেঁতেন আৰু যদি জুবিন দা ছিংগাপুৰত গৈ নিথৰুৱা নহ'লহেঁতেন আৰু যদি সামান্যতম এটা চৰকাৰী নিৰাপত্তাৰ ব্যৱস্থাৰ ভিতৰত থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ আপোনতম শিল্পীজনক আমি কেতিয়াও নেহেৰুৱালোহেঁতেন। মই ভাবোঁ যে মোৰ এই অনুভৱ আজি অসমৰ প্ৰত্যেকজন অসমীয়াৰে অনুভৱ। যেতিয়া পোষ্টমেলন অসমলৈ আহিছে, আমাৰ সকলো প্ৰশাসন ব্যৱস্থাটো সক্ৰিয় হৈ উঠিছে আৰু অসমৰ পোষ্টমেলন যেতিয়া ছিংগাপুৰলৈ গৈছে, মাতি নিছে ভাৰত চৰকাৰে, মাতি নিছে পবিত্ৰ মাৰ্ঘেৰিটাই, মাতি নিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে, মাতি নিছে নৰ্থ ইষ্ট ফেষ্টিভেলে আৰু মাতি নিছে কোনে? ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতে। তেওঁলোকে এবাৰো নেভাবিলেনে যেন এজন অত্যন্ত গুৰুত্বপূৰ্ণ শিল্পী, জনপ্ৰিয় শিল্পী, মানুহৰ আপোন শিল্পীক ন্যূনতম ষ্টেট গেষ্ট ৰূপে মৰ্যাদা দিবৰ কাৰণে নিশিকিলেনে বাৰু? মই এজন সাধাৰণ MLA, মই যেতিয়া পশ্চিমবংগলৈ যাওঁ, যেতিয়া মই খবৰ দিওঁ চৰকাৰক, মোক তেওঁলোকৰ পৰা দুজন ছিকিউৰিটি দিয়ে। অন্য ৰাজ্যলৈ গ'লেও সেইটো কৰে। মই যেতিয়া দিল্লীলৈ যাওঁ, অসম ভৱনৰ পৰা মোৰ তালৈ গাড়ী পঠিয়াই দিয়ে, এৰোপ্লেনৰ পৰা নিবৰ কাৰণে এয়াৰপৰ্টলৈ গাড়ী পঠিয়াই দিয়ে। আকৌ এয়াৰপৰ্টত থবৰ কাৰণে অসম চৰকাৰে মোৰ কাৰণে এখন গাড়ী সাজু ৰাখে। আৰু যদি মই অসম ভৱনত ছিট নাপাওঁ, তেতিয়াহ'লে মোক অসম চৰকাৰে এখন চৰকাৰী অসম চৰকাৰে চৰকাৰৰ খৰচত মোক এখন হোটেলত ৰখাটো তেওঁলোকৰ দায়িত্ব। আৰু ভাৰত চৰকাৰৰ এজন ডিপাৰ্টমেণ্টে আৰু সদায় মানে জুবিন দাৰ প্ৰিয় সখী বুলি কৈ থকা, বন্ধু বুলি কৈ থকা পবিত্ৰ মাৰ্ঘেৰিটাই যেতিয়া জুবিন দাক মাতি লৈ গৈছে, এজন মন্ত্ৰীয়ে যেতিয়া মাতি লৈ গৈছে, তেওঁ উচ্চায়ুক্তৰ জৰিয়তে এজন পুলিচৰ ব্যৱস্থা কৰিব নোৱাৰিলেনে? এজন মেজিষ্ট্ৰেটৰ ব্যৱস্থা কৰিব নোৱাৰিলেনে? আৰু আমি সকলোৱে জানো যে অসম চৰকাৰ, ভাৰত চৰকাৰৰ তদাৰকীত, নিমন্ত্ৰণিত তেওঁ ছিংগাপুৰলৈ গৈছিলে আৰু তেওঁলোকৰ সন্মুখতে জুবিন গাৰ্গৰ মৃত্যু ঘটিছে। তাৰ পাছত কেৱল আৰু কেৱল শ্যামকানু মহন্তক আমি দোষী সাব্যস্ত কৰিছোঁ। আমি পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই। আমি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক দোষাৰোপ কৰা নাই। বিমল বৰাই জুবিন দাৰ মৃতদেহ ইফালে সিফালে ঘূৰাই ফুৰিছে পিছত। কিয় উচ্চায়ুক্তজনক আমি কিয় মাতি আনিব নোৱাৰিলোঁ? কিয় এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকে? তেওঁ বোলে নেশ্যনেল ফিগাৰ, এতিয়া তেওঁ বোলে শক্তিশালী মুখ্যমন্ত্ৰী। কিয় এতিয়ালৈকে ভাৰতীয় উচ্চায়ুক্তক এতিয়ালৈকে কিয় এই তদন্তৰ আওতালৈ আনিব পৰা নাই? কিয় তেওঁ জুবিন দাৰ মৰমৰ প্ৰতি আগ্ৰহী হৈ তেওঁ এতিয়ালৈকে কিয় পবিত্ৰ মাৰ্ঘেৰিটাক কিয় এতিয়ালৈকে তেওঁ তদন্তৰ আওতালৈ নানিলে? কিয় এতিয়ালৈকে যিখন জাহাজৰ পৰা জুবিন দাক খালী গাৰে সাগৰলৈ জঁপিয়াবলৈ অনুমতি দিয়া সেই ইয়াতখনৰ কেপ্টেইনজনক তেওঁ এতিয়ালৈকে কিয় তদন্তৰ আওতালৈ আনিব নোৱাৰিলে? কিয় তেওঁ এতিয়ালৈকে
IO আৰু CIO জুবিনদাৰ মৃত্যুৰ তদন্ত কৰি থকা IO আৰু CIO যিখন সাগৰত ডুবি জুবিনদাৰ মৃত্যু হ'ল তাৰ পানী টোপা চাবৰ কাৰণেও এতিয়ালৈকে পঠিয়াব নোৱাৰিলে কিয়? অসমীয়া মানুহে এই প্ৰশ্ন কৰিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক দেশত দ্ৰোহী বুলি কয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ প্ৰিয়তম শিল্পী পৌষ মেলন নহয়নে? মই পাহৰিছোঁ, আপোনাৰ প্ৰিয়তম শিল্পী নহয়, আপোনাৰ ছোৱালীৰ প্ৰিয়তম শিল্পী, আপোনাৰ জীয়ৰীৰ প্ৰিয়তম শিল্পী পৌষ মেলন। আপুনি পৌষ মেলনক মাতি আনিবৰ কাৰণে দায়িত্ব দিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলক, নহয় জানো? শ্যামকানু মহন্তকে দায়িত্ব দিছিলে। এতিয়াও যদি আমি গুগলত পৰীক্ষা কৰোঁ তেতিয়াহ'লে দেখোঁ যে আপুনি আপোনাৰ অসম চৰকাৰৰ সহযোগত শ্যামকানু মহন্তই হেৰিয়াক মাতি অনা বুলি এতিয়াও ওলাই থাকে, এতিয়াও ওলাই থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কম নিষ্ঠুৰ মানুহনে যে যি শ্যামকানু মহন্তৰ লগত কথা পাতি আপুনি পৌষ মেলনক মাতি আনিছে, সেই শ্যামকানু মহন্তৰ কাৰণে এজন অসমৰ আটাইতকৈ ডাঙৰ শিল্পী গৈ ছিংগাপুৰত মৃত্যুবৰণ কৰিছে, তাৰ পাছতো অনুষ্ঠানটোৰ এটা দিনো পিছুৱাবৰ কাৰণে আপুনি প্ৰস্তুত নহ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া। একদিনৰ কাৰণে এই অনুষ্ঠানটো পিছুৱাবৰ কাৰণেও আপুনি প্ৰস্তুত নহ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়াও আপুনি পৌষ মেলনক লৈ এতিয়াও আপুনি জুবিন গাৰ্গৰ লগত ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কনচাৰ্ট টুৰিজিম বাহিৰৰ পৰা অহা কোনোবা এটা কোম্পেনীয়ে, এতিয়া কোনোবা এটা কোম্পেনীৰ নাম দিছে ন, সেই কোম্পেনীৰ নাম দিছে, বাহিৰৰ পৰা অহা কি কয় কোম্পেনী এটাই, বাহিৰৰ পৰা অহা কোম্পেনী এটাই আমাৰ ইয়াত কনচাৰ্ট টুৰিজিম কৰিলে কি লাভ হ'ব সিহঁতৰ? আৰু এটা কথা কওকচোন, যে পৌষ মেলনক আনি কনচাৰ্ট টুৰিজিম কৰিব লাগে নে অসম আৰু নৰ্থ ইষ্টত কনচাৰ্ট তৈয়াৰ কৰি বিদেশৰ মানুহক ইয়ালৈ দেখুৱাবলৈ আনিব লাগে? কোনটো আচলতে কনচাৰ্ট টুৰিজিম? এদিনীয়া বাহিৰৰ পৰা অনা কনচাৰ্ট এটাৰ পৰা অসমৰ অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তন হ'ব আৰু পৰ্যটনৰ কিবা বিকাশ ঘটিব? এইটো নহয়। বিকাশ তেতিয়া ঘটিব যেতিয়া, ঠিক আছে পৌষ মেলনকো আনক, তাৰ লগত 7 দিনীয়া অসম আৰু নৰ্থ ইষ্টৰ কালচাৰবিলাক শ্ব' কৰক না। 7 দিন অসমত মানুহ থাকক আৰু 7 দিন অসমৰ গুৱাহাটীত থাকি তাৰপিছত কাজিৰঙা, শিৱসাগৰ, মাজুলী ঘূৰি আহক, কামাখ্যা চাওক। তেতিয়াহ'লে এমাহ যেতিয়া অসমত মানুহ এজন থাকি যাব, ব্ৰহ্মপুত্ৰ নদীত একেবাৰে আমাৰ বান্ধটোত উঠাই দিলোঁ, তাৰপিছত লাহে লাহে জাহাজত গৈ বোলে শিলঘাটত নামিলে, তাত তিৱা কালচাৰ দেখুৱালোঁ, তাৰপিছত বোলে কাজিৰঙাত নামিলে বিহু কালচাৰ দেখুৱালোঁ, তাৰপিছত বোলে মাজুলীত নামিলে আমি সত্ৰীয়া আৰু বৰগীত দেখুৱালোঁ, তাৰপিছত বোলে শদিয়া গ'ল, শদিয়ালৈ যোৱাৰ পাছত মৰাণ, মটক, চুতীয়া সকলোৰে সংস্কৃতি দেখুৱালোঁ, আৰু এনেকৈ সকলোৰে ওচৰত অলপ পইচা বোলে টুৰিষ্টবিলাকে দি গ'ল। তেতিয়া আমি ক'ম যে সেইটো টুৰিজিম।